আমি উপস্থিত আছোঁ গোলাঘাটৰ 10 চমুৱা গাঁৱত আৰু এই গাঁওখন অসমৰ এক কৃষি ভঁৰাল হিচাপে জনাজাত। ইয়াত ধান খেতিৰ পৰা ৰবি শস্য আদি বহুত খেতি হয়। বছৰেকত 12 মাহে খেতি হয়। ধনশিৰি নদী সাৰুৱা উবৰা মাটিত কৃষকসকলে প্ৰতি বছৰে এনেদৰে খেতি কৰে। বন্যহাস্তি উপদ্ৰৱক নেওচি তেওঁলোকে ৰাতি তেওঁলোকে টঙি ঘৰত থাকি হাতী পহৰা দি তেওঁলোকে খেতি কৰে আৰু এইবাৰ তেওঁলোকে আৰম্ভ কৰিছে ইয়াত বিলাহী খেতি। মোৰ লগত এজন কৃষক উপস্থিত আছে, ভাই চুতীয়া। তেখেতে এইবাৰ 10 বিঘা মাটিত বিলাহী খেতি কৰিছে আৰু বিলাহী পকি সৰি গৈছে তুলতুলীয়া হৈ। মোৰ পিছফালে বিলাহী বাৰীখন আছে আৰু এতিয়া তেওঁ এক সমস্যাত ভুগিছে যে উপযুক্ত বজাৰ নাই। ইয়াত বেপাৰী কোনো নাহে বজাৰলৈ, বজাৰ বেপাৰী নাহে আৰু পূৰ্বতে ইয়াৰ পৰা ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আদিৰ পৰা মানুহ আহিছিলে, ইয়াৰ পৰা বস্তু লৈ গৈছিলে, ফল পাচলি লৈ গৈছিলে বেপাৰৰ কাৰণে। কিন্তু এইবাৰ দেখা পোৱা নাই সেই পৰিৱেশ আৰু ইয়াত সেয়েহে তেওঁলোকে বিলাহী অতি কম মূল্যত বিক্ৰী কৰিবলগীয়া হৈছে। বহুত কষ্ট কৰি, তাকো বহুত খৰচ কৰি আৰু কষ্ট কৰি মানুহ নিয়োগ কৰি তেওঁলোকে বিলাহী ছিঙিবলগীয়া হয় আৰু বিভিন্ন ক্ষেত্ৰতে মানুহৰ দৰকাৰ হয় আৰু তেওঁলোকে এইবাৰ বিলাহী খেতি কৰি মূৰে কপালে হাত দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ নাম ভাই চুতীয়া ওৰফে বজেন হাজৰিকা। গতিকে এতিয়া এখেত আহি ওলালেহি, মই মূৰে কপালে হাত দি আছোঁ। এয়া বিলাহী চক, আজি পৰহিয়ে বিলাহী ছিঙা, আজিলৈকে মই বিলাহী চেল কৰিব পৰা নাই আৰু বেপাৰীবিলাকে মোক এনেকুৱা ঠগন দিছে নহয়, মোক বুলিয়ে নহয় গোটেই সমস্ত খেতিয়কখিনিক। তাৰমানে দাম আমি উচিত দাম নাপাওঁ, দামৰ কথা নাজানো বহুত। আমি এতিয়া বেলেগত দেখিছোঁ 60ৰ পৰা 80লৈকে 100লৈকে বিলাহী খুচুৰা বেপাৰীয়ে, খুচুৰা কাষ্টমাৰে খাই আছে। আমি কেলৈ 10-12 টকা পাওঁ? 10-12 টকাওতো পাওঁৱে, কিন্তু বিকিবলৈ জেগা নাই। সেইকাৰণে চৰকাৰক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি, আমাক কৃষকৰ নামত ভাল বজাৰ এখন দিয়ক। আমি ব্যক্তিগত হিচাপে যাতে বেপাৰীৰ লগত ডাইৰেক্ট কথা পাতি যাতে আমি মালটো চেলিং কৰিব পাৰোঁ। এই কিছুমান দেলালক দি পিনি আমি এতিয়া দামৰ কথা গম নাপাওঁ বা উচিত দাম নাপাওঁ আৰু বিকিবলৈ আমাৰ জেগা নাই। সিহঁতক নিদিলে আমাৰ একো উপায় নাই, আমাৰ অস্তিত্ব নাথাকে। আপোনাৰ প্ৰতি কিলোত কিমানকৈ আপুনি বিক্ৰী কৰিছে? প্ৰতি কিলোত এতিয়া মই 10 টকা 12 টকা এতিয়া তাৰমানে বৰ্তমান। এতিয়া ইমান বেলেগত ইমান দাম পায়, দামত কিনি খাবলগীয়া হয়। মোলৈ ফোন কৰি ইমান দামত কিনিছোঁ, সিমান দামত কিনিছোঁ, কিন্তু এতিয়া যে মই যে উচিত দাম নাপাওঁ। আপুনি কোন বজাৰত বেচেগৈ? গোলাঘাটতে দিওঁ। গোলাঘাটৰ পৰা এইফালে ধৰি লওক যোৰহাটৰ বেপাৰীও আহে, মানে তিনিচুকীয়া মৰিয়নি বেপাৰীও আহে। গতিকে আমাৰ গাঁৱৰ দুজনমান আছে সৰু সুৰাকৈ বেপাৰী, মানে তেখেতলোকক কৈছোঁ যে তোমালোকে এনেই বহি থকাতকৈ বজাৰখন মানে ঘূৰা আৰু কিবা এটা ওলাব তোমালোকে হেৰি কৰা। এনেকৈ কৰি পিনি মোৰ নিজৰ ভতিজা কেইটামানক মই তেনেকৈ উঠাইছোঁ। গতিকে আমি এতিয়া ইমান কষ্টৰে খেতিটো কৰিছোঁ। চক এয়া দেখিছে নহয় বিলাহী, এয়া চক গোটেই লাল হৈ গৈছে। এতিয়া কৰিম কি? চক ছিঙিবতো লাগিবই আৰু মানুহকতো পইচা দিব লাগিবই। এতিয়া মানে গছততো আমি এঠানি কৰিব নোৱাৰোঁ। গতিকে চক এতিয়া আমাক উচিত বজাৰখন দিয়ক। চৰকাৰে বহুত ভাল কাম কৰিছে, আমাৰে চৰকাৰ, আমাৰে হেৰি। গতিকে ভালকৈ বজাৰখন আমাক কৃষকক দিয়কচোন। এই বজাৰখন দিলে মানে আমাক কৃষক। আপুনি কিমান বিঘা বিলাহী খেতি কৰিছে? মই এতিয়া ইয়াত আছে 10 বিঘা মানে আছে। 10 বিঘা? হয়, 10 বিঘা মানে আছে। হয়, খৰচাটো বহুত কৰি দিলোঁ, এতিয়া উঠাম কেনেকৈ? সেইকাৰণে ডেইলি কিমান মানুহ লগায়? ডেইলি আমাৰ এতিয়া আজি 18, আজি চব লগাই পিনি মহিলাসকল লগাই পিনি আজি 25-26 জনমান আছে আজি হাজিৰা দিছে। হয়। এইটো জলসিঞ্চন কৰিব পাৰে? একদম নদীৰ পৰা আনিবলগীয়া হয়। দেখিছে নদী কিমান দূৰ। বহুত খৰচা হৈছে, কিন্তু তামাম খৰচা হৈছে। মানে খৰচাটো কৰিবই লাগিব, খৰচা নকৰিলে খেতিত পইচা নাপায়। এই হাতী আহে নেকি? এই হাতীটো তামাম। বিলাহী বুলিলে হাতীয়ে আৰু জানেই আৰু কেনেকুৱা পগলা হয়। ৰাতি টোপনি ক্ষতি কৰিব লাগে। আমাৰ সঁচাকৈ খেতিয়কৰ নিষ্ঠা নাই। মোৰ ধৈৰ্য্যাই চৰণতে দিয়া ঠাই বোলে খেতিয়কৰ নিষ্ঠা নাই। এইবিলাক মানে ভূপেন হাজৰিকাদেৱে লিখি থৈ গৈছে, সেইমতে আমি এতিয়া চব খাটি খাই গৈছে। চক এতিয়া কি কৰিম? চক বজাৰ নাই, বিলাহী সেয়া অৱস্থা। সেইকাৰণে অনুৰোধ জনাইছোঁ যাতে আমাক ভাল বজাৰ এখন দিয়ে, আমি যাতে বেপাৰীৰ লগত দাম দৰ কৰি পিনি ভালকৈ স্পেচিয়েলি। আপুনি বিলাহী খেতি কৰিবলৈ চৰকাৰ কিবা সুবিধা লৈছিলে নেকি? মই একো সুবিধা লোৱা নাই, গতিকে বিচৰাও নাই আৰু সুবিধা দিয়াও নাই। গতিকে খেতিয়কে আচল সুবিধাটো নাপায় বুলি জানে, কিন্তু খেতি যিসকলে নকৰে সেইসকলে সুবিধা পায়। মই এতিয়া নাম নকওঁ, আছে গাঁৱত বহুত মানুহ তেনেকৈ। আৰু যিসকলে তাৰমানে ধন ভাঙি খেতি কৰে সেইসকলে সাহাৰ্যও নাপায় আৰু উচিত মূল্যও নাপায়। আপোনাৰ কি জেগা এটুকুৰা? মোৰ এটুকুৰা শগুনপৰা 10 মোৱা বুলি কয়।
শগুনপাৰা 10 চমুৱা হয় দৈয়াং নদী পাৰত কৰিছে দৈয়াং ধনশিৰি পাৰত ধনশিৰি নদী পাৰত ধনশিৰি পাৰত হয় ঠিক আছে হ'ব